এইকেইদিন সংবাদ মাধ্যম আৰু ছ'চিয়েল মিডিয়াত এটা বিষয়ক লৈ বৰ চৰ্চা চলি আছে যে ৰাজ্য চৰকাৰে এতিয়াৰ পৰা গ্ৰামাঞ্চলত ঘৰ সজা কাৰ্যৰ ওপৰত কৰ প্ৰৱৰ্তনৰ সিদ্ধান্ত লৈছে। সংবাদ মাধ্যমৰ বাতৰিত কোৱা হৈছে যে 3 আগষ্ট মঙলবাৰে অসমৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ মন্ত্ৰী শ্ৰী ৰঞ্জিত দাস ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এখন সভাত এই সিদ্ধান্তৰ কথা সদৰি কৰা হৈছে আৰু তাৰ বিধি ব্যৱস্থাও হেনো সোনকালে ঘোষণা কৰা হ'ব। কোৱা হৈছে যে আপুনি যদি গাঁৱত বাস কৰে আৰু আপোনাৰ গাঁৱৰ মাটিতে যদি আপুনি এটা ঘৰ সাজিব খুজিছে বা বৰ্তমানৰ থকা ঘৰটোকে আপুনি মেৰামতি বা এক্সটেনশ্যন কৰিব খুজিছে, তেনেহ'লে নতুন ব্যৱস্থা অনুসৰি আপুনি চৰকাৰৰ পৰা আগতীয়া অনুমোদন ল'ব লাগিব আৰু তাৰ বাবদ আপুনি চৰকাৰক এটা মাচুল বা কৰ আদায় দিব লাগিব। বৰ্তমানলৈকে এই ব্যৱস্থা অসমৰ চহৰ অঞ্চলতহে প্ৰযোজ্য হৈ আছে। নগৰ চহৰ অঞ্চলৰ বাসিন্দাই যেনেকৈ ঘৰ সজাৰ আগত সংশ্লিষ্ট পৌৰ কৰ্তৃপক্ষৰ পৰা ঘৰটোৰ প্লান এষ্টিমেট আদি অনুমোদন কৰাই আনিব লাগে, মানে ঘৰটো কিমান বাই কিমান ফুট হ'ব, কেইটা মহলা, কেইটা কোঠালি হ'ব, আগফালে কিমান ঠাই থাকিব, পিছফালে কিমান ঠাই থাকিব ইত্যাদি, আৰু তাৰ বাবদ পৌৰ কৰ্তৃপক্ষক এটা মাচুল আদায় দিব লাগে আৰু সেয়া যদি নকৰে তেনেহ'লে ঘৰটো অবৈধ হ'ব। পৌৰ কৰ্তৃপক্ষই বিচাৰিলে মুম্বাই নগৰপালিকাই কংগনা ৰানাৱতৰ ঘৰৰ আগফালটো ভাঙি দিয়াৰ দৰে আপোনাৰ ঘৰটো ভাঙি দিব পাৰিব। চৰকাৰৰ নতুন নিয়ম প্ৰযোজ্য হ'লে এতিয়া এই ব্যৱস্থা গাঁও অঞ্চলতো বলবৎ হ'ব। সেয়ে স্বাভাৱিক কাৰণতে এই বাতৰিয়ে সকলোকে অসন্তুষ্ট কৰিছে, চৌদিশে প্ৰতিক্ৰিয়া হৈছে। আজি এই বিষয়টোৰ ওপৰত অলপ আলোচনা কৰিম। প্ৰশ্ন 3টা। প্ৰথম প্ৰশ্নটো হ'ল, চৰকাৰে এই আনপপুলিষ্টিক সিদ্ধান্তটো কি কাৰণে গ্ৰহণ কৰিলে? যিখন চৰকাৰে নানান পপুলিষ্টিক আঁচনি দি বিনামূলীয়া চাউল খুৱাই গাঁওবাসীসকলক ক'বলৈ গ'লে মহা সুখত ৰাখিছে আৰু বিনিময়ত কেৱল পদুম ফুলৰ ছবিতে বুটামটো টিপাৰ পৰিৱেশ এটা বৰ্তাই ৰখাৰ প্ৰয়াস চলাই গৈছে, সেই চৰকাৰখনৰ হঠাতে এনে কি প্ৰয়োজন পৰি গ'ল যে গাঁওবাসীক অসন্তুষ্ট কৰিব পৰা এটা ব্যৱস্থা প্ৰৱৰ্তন কৰিব খুজিছে? দ্বিতীয় প্ৰশ্ন, আমাৰ যি প্ৰচলিত পঞ্চায়ত ব্যৱস্থাই বিনামূলীয়া চৰকাৰী লেট্ৰিনটোৰ পৰাও কমিশ্যন খোৱাৰ পৰম্পৰাটোক উৎখাত কৰিব পৰা নাই, সেই পঞ্চায়তী ৰাজ ব্যৱস্থাই ইমান ডাঙৰ এটা দায়িত্ব ল'ব পাৰিবনে? আমাৰ পঞ্চায়তবোৰক দেখোন ৰাইজে চৰকাৰী ঘৰ বনোৱা বা ৰাস্তা বনোৱা প্ৰতিষ্ঠান হিচাপেহে জানে। প্লান এষ্টিমেট অনুমোদন কৰিব পৰাৰ জোখাৰে পঞ্চায়তৰ ওচৰত ইঞ্জিনিয়াৰ, আৰ্কিটেক্ট আদি বিভাগীয় এক্সপাৰ্ট নাই আৰু এনে অৱস্থাত চৰকাৰৰ এই সিদ্ধান্ত ছাগলীৰ ওপৰত হাতীৰ বোজা জাপি দিয়াৰ লেখীয়া কথা নহ'লনে? তৃতীয় আৰু সবাতোকৈ ডাঙৰ প্ৰশ্নটো হ'ল, এই যে চৰকাৰে আগত কেতিয়াও নোহোৱা আনপপুলিষ্টিক, আনৰিয়েলিষ্টিক এটা কাম কৰিবলৈ গৈ আছে, ই বাৰু ব্যৱস্থাটোৰ ক্ষতি কৰিব নেকি? মানে চৰকাৰে নকৰিবলগীয়া এটা কাম কৰিবলৈ গৈ আছে নেকি? বা কামটো জনবিৰোধী নেকি বা স্বৈৰাচাৰী নেকি? প্ৰশ্নসমূহৰ উত্তৰ এটা এটাকৈ দিম, কিন্তু তাৰ আগত পঞ্চায়ত ব্যৱস্থাটো আচলতে কিমান গুৰুত্বপূৰ্ণ সেই কথা অলপ জানি বুজি লোৱা দৰকাৰ। এই কাৰণেই যে আমাৰ সমাজৰ বেছিভাগ মানুহেই পঞ্চায়তক এটা অদৰকাৰী বা সাধাৰণ বস্তু বুলি ভাবে। পঞ্চায়তক আনকি আমাৰ বেছিভাগ মানুহে এটা চৰকাৰী কাৰ্যালয় বুলি নাভাবেই। কিন্তু আচলতে পঞ্চায়ত হৈছে ভাৰতীয় চৰকাৰী ব্যৱস্থাৰ আধাৰস্বৰূপ। ক'বলৈ গ'লে চৰকাৰখনক যদি আপুনি গা গছ বুলি ধৰি লয়, তেনেহ'লে পঞ্চায়ত হ'ব তাৰ শিপাস্বৰূপ। মানে আমাৰ দেশৰ ডেভেলপমেণ্ট প্ৰচেছ পঞ্চায়ত ব্যৱস্থাৰ অনুপস্থিতিত অসম্পূৰ্ণ। সেইকাৰণে মহাত্মা গান্ধীয়ে পঞ্চায়তী ৰাজ ব্যৱস্থাক গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ বুনিয়াদ বুলি কৈ গৈছে। ভাৰতৰ সংবিধানে পঞ্চায়তক স্থানীয় চৰকাৰ হিচাপে সাংবিধানিক মৰ্যাদা দিছে। তাৰ মানে এখন ৰাজ্যত ৰাজ্য চৰকাৰখনৰ যিমান গুৰুত্ব, নিজৰ এলেকাত এখন পঞ্চায়তৰো একেই গুৰুত্ব। কিন্তু আমাৰ দেশত এতিয়াও বেছিভাগ ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাততে পুঞ্জীভূত হৈ আছে। অৱশিষ্ট ক্ষমতাখিনি ৰাজ্য চৰকাৰসমূহে খামুচি ধৰি আছে। ৰাইজৰ বাবে চৰকাৰ বোলা বস্তুটো দুষ্প্ৰাপ্য। চৰকাৰ মানে যেন পূৰ্ণিমাৰ জোন, মন্ত্ৰী তাতোকৈ ওপৰত। এনে প্ৰেক্ষাপটত পঞ্চায়তৰ ক্ষমতা বৃদ্ধি হ'লে ৰাইজে ক্ষমতাক হাততে পোৱাৰ দৰে হয়। ক্ষমতাশীল আচলতে ৰাইজ হ'ব লাগে, চৰকাৰ বা মন্ত্ৰী নহয়। আৰু গণতন্ত্ৰৰ এই স্পিৰিটক যদি আপুনি যথাৰ্থতা দিব খোজে, তেনেহ'লে চৰকাৰে পঞ্চায়তক ক্ষমতা দিব খোজা কামটো আচলতে একো
ভুল কথা নহয়। পঞ্চায়ত হৈছে সাংবিধানিকভাৱে স্বীকৃত লোকেল সেল্ফ গভৰ্ণমেণ্ট মানে স্থানীয় চৰকাৰ। গতিকে ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে যেনেকৈ কৰ সংগ্ৰহ কৰে তেনেকৈ পঞ্চায়তেও নিজৰ এলেকা উন্নয়নৰ প্ৰয়োজনত ৰাজহ বা কৰ সংগ্ৰহ কৰিব পাৰে নহয়, কৰাৰো দৰকাৰ। মই উত্থাপন কৰা তৃতীয়টো প্ৰশ্নৰ উত্তৰ এইটোৱেই। তাৰ মানে পঞ্চায়তক শক্তিশালী কৰাটো যিহেতু জৰুৰী আৰু পঞ্চায়তক মিউনিচিপালিটি বোৰ্ড বা টাউন কমিটিৰ দৰে শক্তিশালী সম্পদশালী কৰিবলৈ হ'লে যিহেতু তেওঁলোককো ৰেগুলেটৰী বডিৰ দৰে ক্ষমতা দিয়াৰ দৰকাৰ হ'ব, সেয়ে পঞ্চায়তক যদি চৰকাৰে গধুৰ দায়িত্ব দিব খুজিছে তেনেহ'লে সেয়া ভাল কথাই হ'ব। পঞ্চায়তী ৰাজ আইনৰ মতেও এয়া পঞ্চায়তসমূহৰ এখতিয়াৰৰ ভিতৰত পৰে। পিছে আমাৰ চৰকাৰে ঘৰ সজাৰ অনুমতি দিয়াৰ বাবদ পঞ্চায়তক যে কৰ সংগ্ৰহৰ কৰ্তৃত্ব দিবলৈ গৈ আছে সেয়া সঁচাকৈয়ে পঞ্চায়তক শক্তিশালী কৰাৰ স্বাৰ্থত কৰিছে নে তাৰ পিছত অন্য কিবা উদ্দেশ্য আছে? আমি স্পষ্টভাৱে কওঁ চৰকাৰৰ উদ্দেশ্য বেলেগ। এই কথাটো অলপ বুজা দৰকাৰ। আকৌ কৈছোঁ, চৰকাৰৰ উদ্দেশ্য পঞ্চায়তক শক্তিশালী কৰাটো মুঠেই নহয়। চৰকাৰৰ উদ্দেশ্যটো হ'ল কहीं पे निशाना कहीं पे निगाह है, নহয় कहीं पे निगाह है कहीं पे निशाना, সেইটো গানটো শুনিছে নহয়? ভক্তগণে হয়তো ক'ব তোমালোকৰতো কামেই হৈছে চৰকাৰক সমালোচনা কৰা, চৰকাৰৰ প্ৰতিটো কামতে দুখ খুচৰি ফুৰাটো তোমালোকৰ স্বভাৱ। হয়, আমাৰ কামেই হৈছে চৰকাৰৰ ভুল খুচৰি উলিওৱা আৰু আঙুলিয়াই দিয়া। এয়া আমাৰ সাংবিধানিক দায়িত্ব আৰু অধিকাৰ। পিছে আমি যিখিনি ভুল আঙুলিয়াই দিম সেয়া ভুলকৈ কৈছোঁ বুলি আপোনালোকে তথ্য আৰু যুক্তি সহকাৰে প্ৰমাণ কৰি দেখুৱাওক। আমি যি কওঁ তথ্য আৰু যুক্তিৰে কওঁ, তথ্য আৰু যুক্তি নোহোৱাকৈ কথা নকওঁ। যিয়ে নহওক, অল হিউমাৰ এপাৰ্ট, আচল কথালৈ আহোঁ। আমি স্পষ্টভাৱে কওঁ যে চৰকাৰৰ উদ্দেশ্য পঞ্চায়তক শক্তিশালী কৰা নহয়, বৰং পঞ্চায়তক বলিৰ পথা সজাই নিজৰ ৰাজহ বৃদ্ধিৰ কৰা, মানে ৰাজহ বৃদ্ধিৰ এটা উৎস বৃদ্ধি কৰা। কিয় আৰু কেনেকৈ এই প্ৰশ্নৰ উত্তৰ দিম, কিন্তু তাৰ আগতে আমাৰ বক্তব্যৰ জাষ্টিফিকেশ্যনটো দি লওঁ। ইতিমধ্যে কৈছোঁ যে পঞ্চায়তী ৰাজ ব্যৱস্থাটো আচলতে ইমান লেহুকা বা গুৰুত্বহীন নহয়। আমাৰ সংবিধান আৰু আইনে পঞ্চায়তক ক'বলৈ গ'লে চৰকাৰৰ সমান মৰ্যাদাই দিছে। এটা উদাহৰণ দিলে কথাটো বুজিবলৈ সহজ হ'ব। পঞ্চায়তী ৰাজ আইন আৰু আনুষংগিক বিধিসমূহে কৈছে যে ৰাজ্য চৰকাৰে যিবোৰ ক্ষমতা আৰু অধিকাৰ ভোগ কৰি আছে তাৰ আধা ক্ষমতা আচলতে পঞ্চায়তেহে পাব লাগিছিল। ভাৰতীয় সংবিধানৰ একাদশ অনুসূচী আৰু অসম পঞ্চায়তী ৰাজ আইন 1994 মতে অসম চৰকাৰৰ 17টা বিভাগৰ 23টা বিষয় পোনপটীয়াকৈ পঞ্চায়তেহে চাব লাগিছিল, যিকেইটা বিষয় আচলতে ৰাজ্য চৰকাৰেহে ডিল কৰি আছে। মোৰ মনত আছে, মই তেতিয়া এদিনৰ সংবাদ কাকতত কাম কৰোঁ। 2007 চনৰ 25 জুনৰ দিনা গুৱাহাটীৰ জিলা পুথিভঁৰালত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এখন অভিৱৰ্তন অনুষ্ঠিত হৈছিল, য'ত তেতিয়াৰ কেন্দ্ৰীয় পঞ্চায়ত মন্ত্ৰী মণিশংকৰ আয়াৰ উপস্থিত আছিল। সেই সভাখনতে অসমৰ ৰাজ্যপালে গেজেট নটিফিকেশ্যন যোগে 17টা বিভাগৰ 23টা বিষয়ৰ কাম কাজ পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান মানে PRI সমূহলৈ হস্তান্তৰ কৰাৰ কথা ৰাজহুৱাকৈ ঘোষণা আগবঢ়াইছিল। সেই অভিৱৰ্তনতে পঞ্চায়তৰ এক্টিভিটি মেপিং বুলি এখন গাইডলাইন পুস্তিকা প্ৰকাশ কৰা হৈছিল, যাৰ এটা কপি মোৰ লগত আজিও মজুত আছে। মই সেই অভিৱৰ্তনৰ ৰিপৰ্টিং কৰিছিলোঁ। সেই গেজেট নটিফিকেশ্যন আৰু এক্টিভিটি মেপিং পুস্তিকাখন অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ৱেবছাইটত আপলোড কৰি থোৱা আছে। মই লিংকটো তলত দি দিম, আপোনালোকে চাই ল'ব। উক্ত গেজেট নটিফিকেশ্যন মতে, মানে উক্ত গেজেট নটিফিকেশ্যন যোগে চৰকাৰে ঘোষণা কৰিছে যে সেই দিনাখনৰ পৰা, মানে 2007 চনৰ 25 জুনৰ পৰা, আচলতে 1994 চনৰ পৰা যেতিয়া পঞ্চায়তী ৰাজ 1994খন গৃহীত কৰা হৈছিল, সেই দিনটোৰে পৰা অসম চৰকাৰৰ উক্ত 17টা বিভাগৰ 23টা বিষয়ৰ কাম কাজ ৰাজ্য চৰকাৰৰ মন্ত্ৰী আমোলাসকলে নহয়, পঞ্চায়ত প্ৰতিষ্ঠান মানে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত বা জিলা পৰিষদৰ বিষয়ববীয়াসকলেহে চাব। আৰু বিষয়বোৰ কি কি? মুঠ
23টা বিষয় বৰ্ণাব গ'লে ভিডিঅ' দীঘল হ'ব এনেও মোৰ ওপৰত ভিডিঅ' দীঘল কৰোঁ বুলি বিৰাট কমপ্লেইন বহুতৰ তথাপি উদাহৰণ দিছোঁ বাকিখিনি মই যে ৱেবছাইটটোৰ কথা ক'লোঁ লিংকত তলত দি দিম আপোনালোকে ৱেবছাইটটো উলিয়াই গোটেইখিনি চাই ল'ব বিস্তৃত দিয়া আছে মই মাত্ৰ এটা বা দুটা উদাহৰণ দি আপোনালোকক বুজাৰ কাৰণে সহজ কৰি দিম যেনে ধৰক প্ৰাথমিক শিক্ষা বিভাগ এইটো বিভাগৰ অধীনস্থ সকলো কাম বৰ্তমানে দিছপুৰ বা কাহিলীৰপাৰাৰ পৰা নিয়ন্ত্ৰিত হয় কিন্তু 2007 চনৰ 25 জুনৰ চৰকাৰী আদেশত কোৱা হৈছে যে প্ৰাইমাৰী শিক্ষা বিভাগৰ অধীনস্থ গোটেই কাম-কাজবিলাকৰ ভিতৰত যেনে স্কুলসমূহৰ বিল্ডিং কনষ্ট্ৰাকশ্যন এণ্ড ৰিন'ভেশ্যন কেম্পাছ ডেভেলপমেণ্ট ডিষ্ট্ৰিবিউশ্যন অফ টেক্সট বুকছ ডেস্ক বেঞ্চ ইত্যাদিৰ ব্যৱস্থা কৰা টিচিং লাৰ্ণিং মেটেৰিয়েলৰ ব্যৱস্থা কৰা মধ্যাহ্ন ভোজন আনকি শিক্ষকৰ দৰমহা দিয়া পৰ্যন্ত এইবোৰ কাম পিআৰআইসমূহেহে কৰিব লাগে সেকেন্ডাৰী এডুকেশ্যনৰ ক্ষেত্ৰত কোৱা হৈছে যে জিলা পৰিষদৰ অধ্যক্ষ বা তেওঁৰ প্ৰতিনিধি জিলা পৰ্যায়ৰ শিক্ষক নিযুক্তি বোৰ্ডৰ সদস্য হ'ব লাগে শক্তি বিভাগৰ ক্ষেত্ৰত কোৱা হৈছে যে গ্ৰাম্য বৈদ্যুতিকৰণ আঁচনিৰ অধীনত বিদ্যুৎ সংযোগ দিয়াৰ দায়িত্ব পঞ্চায়তৰহে যিটো কাম এতিয়া এপিডিচিএলৰ সাব ডিভিজন লেভেলৰ বিষয়াসকলৰ দ্বাৰাহে হয় মুঠতে উক্ত নিৰ্দেশনা কাৰ্যকৰী হ'লে দিছপুৰ বা অন্য চৰকাৰী কাৰ্যালয়সমূহত হোৱা আধা কাম পঞ্চায়ত পৰ্যায়তে সম্পন্ন হৈ গ'লহেঁতেন আপোনালোকে এক্টিভিটি মেপিঙৰ গাইডলাইনখন পঢ়ি ল'ব তাত বিস্তৃতভাৱে দিয়া আছে মন কৰিবলগীয়া কথাটো হ'ল যে পঞ্চায়তলৈ ক্ষমতা হস্তান্তৰৰ সিদ্ধান্ত তৰুণ গগৈ চৰকাৰৰ যিখন কেবিনেট বৈঠকে গ্ৰহণ কৰিছিল তাত আমাৰ এতিয়াৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও উপস্থিত আছিল আৰু কেবিনেট শেষ কৰি সংবাদ মাধ্যমক ব্ৰিফিঙো কৰিছিল তেখেতেই পিছদিনা জিলা পুথিভঁৰালৰ সভাখনতো তেখেত উপস্থিত আছিল আৰু তাত ভাষণ দিছিল গতিকে পঞ্চায়তৰ শক্তি বৃদ্ধি কৰাটোৱে যদি চৰকাৰৰ লক্ষ্য হ'লহেঁতেন কাৰণ তেখেতে জানে তেখেত নিজে আছিল এই গোটেইটোৰ পাৰ্ট পঞ্চায়তৰ মানে শক্তি বৃদ্ধি কৰাটো যদি চৰকাৰৰ লক্ষ্য হ'লহেঁতেন তেনেহ'লে চৰকাৰে অসম পঞ্চায়তী ৰাজ আইনৰ বিধি অনুসৰি সেই গেজেট নটিফিকেশ্যনৰ সিদ্ধান্তসমূহে কাৰ্যকৰী কৰিলেহেঁতেন কিন্তু তাকে নকৰি চৰকাৰে পঞ্চায়তৰ জৰিয়তে ৰাজহ সংগ্ৰহৰ লক্ষ্য কিয় লৈছে কাৰণ অসম চৰকাৰৰ আৰ্থিক অৱস্থা একেবাৰে ভাল নহয় চৰকাৰৰ হাতত টকা নাই মই প্ৰথম যিটো প্ৰশ্ন উত্থাপন কৰিছিলোঁ যে ৰাইজৰ মাজত প্ৰতিক্ৰিয়া হ'ব বুলি জানিও চৰকাৰে আনপপুলিষ্টিক আৰু আনৰিয়েলিষ্টিক পদক্ষেপটো কিয় ল'বলৈ গৈ আছে তাৰ কাৰণ এইটোৱেই যে অসম চৰকাৰ এতিয়া ধাৰত পুত গৈ আছে ডুবিবলৈ ধৰা মানুহে খেৰকুটা এগচি পালেও যেনেকৈ খামুচ মাৰি ধৰিব খোজে তেনেকৈ আমাৰ চৰকাৰে হিতাধিকাৰী সৃষ্টি কৰিবলৈ গৈ ধাৰত ডুব গৈ আছে অসমৰ ওপৰত ধাৰ আছে প্ৰায় 1 লাখ কোটি টকাৰ ঠিক 1 লাখ কোটি নহয় অলপ কম হ'ব যোৱা বছৰলৈকে 84,000 কোটি টকা আছিল এতিয়া অলপ বাঢ়িব চৰকাৰে আসল তথ্যটো লুকুৱাইছে এইবাৰৰ বাজেট অধিৱেশনত বিধানসভাৰ এতিয়া যিটো বাজেট অধিৱেশন চলি আছে এইবাৰৰ বাজেট অধিৱেশনত ঋণৰ মানে বাজেটত ঋণৰ পৰিমাণটো তেওঁলোকে উল্লেখই কৰা নাই সকলোৱে সমালোচনা কৰিছে বিভিন্ন মহলত সমালোচনা হৈছে যে ঋণৰ কথা উল্লেখ নকৰাকৈ এখন কেনেকুৱা বাজেট আৰু যিয়ে নহওক মুঠতে ঋণৰ কথা তেওঁলোকে উল্লেখ কৰা নাই গতিকে আনুমানিক 1 লাখ কোটি টকা বুলি আমি ধৰি লৈছোঁ পিছে মানে অসম চৰকাৰে গোটেই বছৰটোত খৰচ কৰে কিমান জানে এটা বছৰত মানে এটা মাৰ্চৰ পৰা এটা এপ্ৰিলৰ পৰা পিছৰ মাৰ্চ মাহলৈ অসম চৰকাৰে খৰচ কৰে কিমান জানে 1 লাখ কোটি টকা এইবাৰৰ বাজেটত মুঠ এটা বছৰৰ খৰচ ধাৰ্য কৰা হৈছে 1,07,317 কোটি টকা যিখন ৰাজ্যৰ বাৰ্ষিক বাজেটেই হৈছে 1 লাখ কোটি টকাৰ সেই ৰাজ্যৰ মূৰত যদি এটা বছৰৰ উপাৰ্জনৰ সমান পৰিমাণৰ ঋণৰ বোজা থাকে তেতিয়াহ'লে সেই ৰাজ্যৰ ৰাজকোষৰ অৱস্থা কি সেয়া অনুমান কৰাটো বৰ টান কাম নহয় এইবাৰ বিধানসভাৰ চলিত বাজেট অধিৱেশনত চৰকাৰে তথ্য দিছে যে কেন্দ্ৰীয় চৰকাৰ আৰু অন্য উৎসৰ পৰা অসম চৰকাৰে গ্ৰহণ কৰা ঋণৰ বাবদ আমি বছৰি প্ৰায় 6,500 কোটি টকাৰ সুদ আদায় দিব লাগে এই যে সুতৰ টকাখিনি এইখিনি ক'ৰ পৰা আহিব এই যে মই কৈছোঁ ডুবিবলৈ ধৰা মানুহে খেৰকুটা এগচি পালেও খামুচ মাৰি ধৰিব খোজে কথা সেইটোৱেই যে আমাৰ ৰাজ্যখন চাব দেই আমাৰ ৰাজ্যখন চলিবলৈ মাহটোত
প্ৰয়োজন হয় প্ৰায় 10,000 কোটি টকাৰ, মানে কেপিটেল এক্সপেণ্ডিচাৰ আৰু ৰেভিনিউ এক্সপেণ্ডিচাৰ মিলাই 10,000 কোটিমান টকা দৰকাৰ হয় প্ৰতিটো মাহত। আৰু অকল দৰমহা দিবলৈ মাহত কিমান টকা লাগে জানে? প্ৰায় 3,000 কোটি টকা। যোৱা বছৰ এই পৰিমাণটো আছিল 2800 কোটি টকা। এইবাৰ নতুন চাকৰিসমূহ দি উঠিলে টকা আৰু লাগিব, সেইকাৰণে 3,000 কোটি টকা বুলি ধৰিছোঁ। অসম চৰকাৰৰ নিজৰ ৰাজহেৰে কৰ্মচাৰীসকলৰ মাত্ৰ 7 মাহৰহে দৰমহা দিব পৰা হয়গৈ। যোৱা বছৰ 2000 আগৰ যিটো মানে বিত্তবৰ্ষ, সেই বৰ্ষটোত 7 মাহ 9 দিনৰহে দৰমহা দিব পৰা হৈছিল অসম চৰকাৰৰ নিজৰ উপাৰ্জনেৰে। বাকীখিনি ধনৰ কাৰণে অসম চৰকাৰে চেণ্ট্ৰেল শ্বেয়াৰ অফ টেক্সেজৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। ইফালে হিতাধিকাৰী আঁচনিসমূহত কেইবা হাজাৰ কোটি টকা এটকাৰো ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট নোহোৱাকৈ খৰচ কৰা হৈ গৈ আছে এইকেইদিন, আজি অলপ 1-2 বছৰৰ পৰা। অকল অৰুণোদয় আঁচনিতে বাৰ্ষিক ব্যয় 2400 কোটি টকা। এইবাৰ বাজেটত 70 লাখ হিতাধিকাৰী সৃষ্টি কৰি তাৰ বাবদ 12,000 কোটি টকা খৰচ কৰা হ'ব বুলি বাজেটত ধাৰ্য কৰা হৈছে। আপোনালোকে নিশ্চয় বাতৰি কাকতত সংবাদ মাধ্যমত পাইছে। এই যে বিশাল ধনৰাশি, এইবোৰ ক'ৰ পৰা আহিব? কৰোনাৰ বাবে ব্যৱসায় বাণিজ্য বন্ধ, মদ আৰু পেট্ৰল ডিজেলৰ বাহিৰে আন ডাঙৰ ৰেভিনিউ চ'ৰ্চ আমাৰ ৰাজ্য চৰকাৰৰ হাতত নাই। ইণ্ডাষ্ট্ৰী বন্ধ, MSME ছেক্টৰ বন্ধ, ক'ৰ পৰা আহিব? আপোনালোকৰ যদি কোনোবা আৰক্ষী বিষয়া চিনাকি আছে, এবাৰ সুধি চাবচোন। কালেকশ্যন বঢ়াবলৈ পুলিচৰ ওপৰত কিমান মাৰাত্মক হেঁচা। এই যে গৰু বিল, গৰু চিণ্ডিকেট বন্ধ ইত্যাদি তথাকথিত জনদৰদী এজেণ্ডা, এইবোৰৰ আওপকীয়া লক্ষ্যটোৱে হৈছে ৰেভিনিউ চ'ৰ্চ বঢ়োৱা। চৰকাৰ চলোৱাৰ কৌশল নীতি বুজি পোৱা মানুহৰ বাবে, মানে মানুহৰ বাহিৰে আন মানুহৰ দ্বাৰা এইবোৰৰ গুৰাৰ্থ বুজি পোৱা টান। মই আগতো কৈছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈছে খুৰাফাটি দিমাগৰ মানুহ। তেওঁ কहीं পে নিগাহে কहीं পে নিশানা লগাবলৈ খুব ভালকৈ জানে। গতিকে ৰাজহ আহৰণৰ স্বাৰ্থত, মানে ৰাজভঁৰাল সুৰক্ষিত ৰখাৰ বাবে তেওঁ উক্ত আনপপুলিষ্টিক, আনৰিয়েলিষ্টিক পদক্ষেপ লোৱাৰ ৰিস্ক ল'বলৈ কুণ্ঠাবোধ কৰা নাই। কাৰণ তেওঁ এইটো কথা ভালকৈ জানে যে আমাৰ ৰাইজে লাগিলে 500 টকা দি পেট্ৰল কিনিব বা 1000 টকা লিটাৰত মিঠাতেল কিনিব, কেৱল মিয়া কেইটামানক ধৰি আনি কোপ কেইটামান দিলেই হ'ল, চৰকাৰৰ সকলো দুখ মৰিখন হৈ চাৰিওফালে ফুলনি মানে বাগিচা হৈ ফুলিয়ে থাকিব। আৰু মিয়াক কোবাবলৈ কিমান ইছ্যু সন্মুখত পৰি আছে, গো হত্যা, NRC, জনসংখ্যা নিয়ন্ত্ৰণ, কত কি আছে। নিৰ্বাচনৰ আগে আগে কোনোবা এটা ইছ্যু উলিয়াই দি জাল এখন পেলাই দিলেই হ'ল। গতিকে এইখিনি বৰ্ণনাৰ পৰা মোৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ নিশ্চয় আপোনালোকে পাইছে। PRI সমূহক যদি চৰকাৰে সঁচা অৰ্থত শক্তিশালী কৰিব বিচাৰে, তেনেহ'লে তাৰ বিধান মই যে অলপ আগতে উল্লেখ কৰিছিলোঁ সেই গেজেট নটিফিকেশ্যনখনতে আছে। মই দ্বিতীয় যিটো প্ৰশ্ন উত্থাপন কৰিছিলোঁ যে পঞ্চায়ত একেবাৰে গুৰুত্বহীন, তাত মেন পাৱাৰ নাই, এনে অৱস্থাত পঞ্চায়তক শক্তিশালী কৰিব বিচাৰিলে PRI-সমূহে সেই দায়িত্ব পালন কৰিব পাৰিবনে? পাৰিব। কাৰণ ক্ষমতা হস্তান্তৰৰ লগে লগে পঞ্চায়তৰ কোন বিভাগৰ কোন পদত কিমান মানুহ নতুনকৈ নিযুক্ত কৰিব লাগিব তাৰো বিস্তৃত ৰূপৰেখা এক্টিভিটি মেপখনত দিয়া আছে। মুঠতে সকলো বিধান দিয়া আছে। বহুত ডাঙৰ ভলিউমৰ কিতাপ এখন। বহুত পঞ্চায়তৰ ওচৰত আছে, বহুত পঞ্চায়ত লেভেলৰ অফিচবিলাকত এই কপিটো বিচাৰিলে পাব আপোনালোকে। চৰকাৰে একোৱেই কৰিব নালাগে, কেৱল এটা এক্সিকিউটিভ ট্ৰেন্সফাৰ অৰ্ডাৰ কৰি ফাইলসমূহ হস্তান্তৰ কৰি দিলেই হৈ গ'ল। আমি বিচাৰোঁ যে চৰকাৰৰ যদি সঁচাই আন্তৰিকতা আছে, তেনেহ'লে ৰাজ্য চৰকাৰে উপভোগ কৰি থকা পঞ্চায়তৰ এক্তিয়াৰভুক্ত ক্ষমতাসমূহ পঞ্চায়তক হস্তান্তৰ কৰক। নহ'লে পঞ্চায়তক কেৱল ৰাজহ সংগ্ৰহৰ এজেঞ্চিলৈ ৰূপান্তৰ কৰি জনকল্যাণমূলক সংবিধান স্বীকৃত প্ৰতিষ্ঠানটোক ব্ৰিটিছৰ দৰে ৰাইজৰ তেজপ্ৰিয়া প্ৰতিষ্ঠানত পৰিণত নকৰিব। পঞ্চায়তক সঠিক অৰ্থত লোকেল সেল্ফ গভৰ্ণমেণ্টলৈ ট্ৰেন্সফৰ্ম কৰক। আপোনালোকৰ এজেণ্ট নবনাব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰীকে ধৰি অসম কেবিনেটৰ সকলো মন্ত্ৰী আৰু চৰকাৰৰ প্ৰশাসনৰ মানে উচ্চ পৰ্যায়ৰ সকলোলৈকে আমাৰ এইটোৱে আহ্বান।
ধন্যবাদ।